গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৭৩ ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ অষ্টাদশ অধ্যায়ৰ শিৰোনাম পৃথিৱী দহন ভাষিত কৰাৰ প্ৰয়াসেৰে গুৰুদেৱৰ প্ৰতিশ্ৰুতি হৃদয়ত স্থাপি ভক্তপ্ৰাণ ৰাইজক শ্ৰদ্ধা নিবেদিছোঁ। মৈত্ৰীয়ে ক'লে, হে বিদুৰ, পৃথিৱীয়ে হোৱা স্বত্বেও পৃথুৰ অধৰ ক্ৰোধত কম্পিত হৈছিল। গতিকে পৃথিৱীয়ে পুনৰ নিজকে প্ৰস্তুত কৰি পৃথুৰ উদ্দেশ্যে নিজৰ কথা নিবেদন কৰিবলৈ উদ্যত হৈছিল। পৃথিৱীয়ে কৈ থাকিল, হে মহাৰাজ, ক্ৰোধ সম্বৰণ কৰক, আমাৰ নিবেদন শ্ৰৱণ কৰক। পণ্ডিতসকলে মধুকৰৰ সদৃশে সকলো বিষয়ৰ পৰা সাৰ সংগ্ৰহ কৰে। তত্ত্বদৰ্শী মুনিসকলে মনুষ্যসকলৰ শ্ৰেয়সিদ্ধিৰ কাৰণে ইহলোক আৰু পৰলোকৰ উপায়সমূহ প্ৰদৰ্শন কৰে। আপোনালোকে সেয়া পালন কৰক। অতি অৰ্বাচীন কোনো ব্যক্তি যদি শ্ৰদ্ধাপূৰ্ণ চিত্তত মুনিসকলে প্ৰৱৰ্তিত উপায়ত সম্যক অনুষ্ঠান কৰে, তেওঁ অনায়াসে ঈপ্সিত লাভ কৰে। কিন্তু মহাজ্ঞানী কোনো ব্যক্তিয়ে যদি এইবিলাক উপায়ৰ অনাদৰ কৰে, তেওঁ বাৰে বাৰে চেষ্টা কৰিও কাৰ্যত বিফল হয়। হে মহাৰাজ, সৃষ্টিৰ সময়ত ব্ৰহ্মাই আমাৰ পৃষ্ঠত ব্ৰীহি, যৱ আদি ঔষধিবিলাক সৃষ্টি কৰিছিল। কিন্তু আমি দেখিলোঁ অসংযত দুষ্ট ব্যক্তিসকলে সেয়া ভোগ কৰিছে। আপোনালোকৰ দৰে লোকপালসকলে তেওঁলোকৰ হাতৰ পৰা আমাক ৰক্ষা নকৰিলে। এনেকি যজ্ঞাদি প্ৰৱৰ্তন নকৰি আমাক অনাদৰ কৰিব ধৰিলে। পৃথিৱীত চোৰ দস্যুসকলৰ প্ৰাদুৰ্ভাৱ ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিলে। সেইকাৰণে আমি যজ্ঞ ৰক্ষাৰ্থে ঔষধিসমূহ হ্ৰাস কৰিছিলোঁ। দীৰ্ঘদিন আমাৰ মাজত সুপ্ত থকাৰ কাৰণে নিশ্চয় সেইবিলাক হ্ৰাস হৈ গৈছে। যদি আপুনি সেইবোৰ পাবলৈ ইচ্ছুক হয়, তেতিয়াহ'লে লোকপ্ৰসিদ্ধি উপায় অৱলম্বন কৰক। হে মহাভাৱ, হে ভূতভাৱন, যদি আপুনি প্ৰাণীসকলৰ ঈপ্সিত বলকাৰক অন্ন আকাংক্ষা কৰে, তেতিয়াহ'লে আমাক দহন কৰাৰ ব্যৱস্থা কৰক। আমাৰ অনুৰূপ গোৰূপিণী বৎস, দহন পাত্ৰ আৰু দোষকৰ্তাৰ ব্যৱস্থা কৰক। তেতিয়া আমি আপোনাৰ অভীষ্ট দুগ্ধৰূপ ঔষধিবিলাক প্ৰদান কৰিব সক্ষম হ'ম। হে ৰাজন, বৰ্ষাৰ আগমনতো যাতে আমাৰ মধ্যত সকলোতে সমানভাৱে বৃষ্টিৰ পানী থাকিব পাৰে, তাৰে ব্যৱস্থা কৰক। মহাৰাজ, আমাক সমতল কৰক, তেতিয়াহে আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। মহাৰাজ পৃথুই পৃথিৱীৰ এনেধৰণৰ প্ৰিয় আৰু মধুৰ বচন স্বীকাৰ কৰিলে। তেওঁ মনুক বৎস কৰি নিজ হস্তৰূপ পাত্ৰত ধান্য আদি ঔষধিসমূহ দহন কৰিলে। পৃথু আছিল সাৰগ্ৰাহী জ্ঞানী পুৰুষ। এই প্ৰকাৰে ব্যক্তিসকলে জগতৰ সকলো বিষয়ৰ সাৰ গ্ৰহণ কৰি থাকে। তাৰ পিছত ঋষি প্ৰভৃতি অন্যান্যসকলে পৃথুৰ বশীভূত পৃথিৱীক নিজ নিজ ইচ্ছা অনুসৰি দহন কৰিব আৰম্ভ কৰিলে। বৃহস্পতিক বৎস কল্পনা কৰি ঋষিসকলে নিজ বাক্য, মন আৰু স্তোত্ৰ আদি ধৰণৰ পাত্ৰত বেদময় পবিত্ৰ দুগ্ধ দহন কৰিলে। ইয়াৰ পিছত দেৱগণে ইন্দ্ৰক বৎসৰূপে কল্পনা কৰি হিৰণ্ময় পাত্ৰত অমৃত, মানসিক শক্তি, ইন্দ্ৰিয় শক্তি আৰু দেহ শক্তিৰূপ পয় দহন কৰিলে। তাৰ পিছত দৈত্য আৰু দানৱে লৌহময় পাত্ৰত সুৰা আৰু তাল আদি মদ্য অৰ্থাৎ আচব দহন কৰিলে।
এই সময়ত তেওঁলোকে অসুৰ শ্ৰেষ্ঠ প্ৰহ্লাদক বৎস কল্পনা কৰিছিল। গন্ধৰ্ব আৰু অপ্সৰাসকলে বিশ্বাবসুক বৎসৰূপে কল্পনা কৰে। তেওঁৰ সাহায্যত গন্ধৰ্বসকলে গন্ধৰ্ব বিদ্যাত অৰ্থাৎ গীত বাদ্য আৰু নৃত্যত মাধুৰ্য আৰু সৌন্দৰ্য দহন কৰিলে। হে মহাভাগ বিদুৰ, শ্ৰাদ্ধৰ অধিকৰ্তা পিতৃসকলে সুজতক বৎস কৰি কেঁচা মৃতপাত্ৰত বা আম পাত্ৰকে দহন পাত্ৰৰ ৰূপত স্থিৰ কৰে। ইয়াৰ দ্বাৰা ভক্তিপূৰ্ণ চিত্ৰত তেওঁলোকে পিতৃপুৰুষৰ অন্ন বা কব্যৰূপ দুগ্ধ দহন কৰিলে। সিদ্ধসকলে ভগৱান কপিলক বৎস কৰি সংকল্পময় সিদ্ধি দহন কৰিলে। বিদ্যাধৰসকলে এই কপিলকে বৎস কল্পনা কৰি আকাশৰূপ দহন পাত্ৰত খেচৰা দি যি প্ৰাণীয়ে শূন্যত বিচৰণ কৰে চৰাই আদি বিদ্যাৰূপ দুগ্ধ দহন কৰিলে। কিমপুৰুষসকলে আৰু অন্যান্য মায়াবীসকলে ময় দানৱক বৎস কৰিলে, যি মায়াৰ প্ৰভাৱত ইচ্ছা কৰিলে অন্তৰ্ধান কৰা হয় আৰু বহুৰূপ ধাৰণ কৰা সম্ভৱ। সেই মায়াৰূপ দুগ্ধ দহন কৰিলে। যক্ষ ৰক্ষ ভূত আৰু পিশাচ প্ৰভৃতি মাংসভোজীসকলে ৰুদ্ৰদেৱক বৎসৰূপে নিযুক্ত কৰে। এই ভাৱত নৰকপালি পাত্ৰত ৰুধিৰৰূপ মধ্য দহন কৰা হ'ল। ফণাযুক্ত ফণাহীন সৰ্পকুলে বৃশ্চিক আদিয়ে তক্ষকক বৎস কৰি নিজ নিজ মুখত বিষৰূপ দুগ্ধ দহন কৰিলে। পশুগণে ৰুদ্ৰৰ বাহন বৃষক বৎস কৰিছিল। তেওঁলোকে অৰণ্য সদৃশ পাত্ৰত পৃথিৱীৰ পৰা তৃণৰূপ দুগ্ধ দহন কৰিলে। বৃহৎ দন্তযুক্ত মাংসহায়ী প্ৰাণীসকলে সিংহক বৎস কৰি নিজ নিজ দেহত মাংসৰূপ দুগ্ধ দহন কৰে। পক্ষীগণে গৰুড়ক বৎস কল্পনা কৰিলে। নিজ দেহৰূপ পাত্ৰত তেওঁলোকে চৰ আৰু অচৰ ইত্যাদি অৰ্থাৎ কীট আদি আৰু বৃক্ষবিলাকে বটবৃক্ষক বৎস কৰি নিজ দেহত নানা প্ৰকাৰৰ ৰস ৰূপ দুগ্ধ পৃথিৱীৰ পৰা দহন কৰে। পৰ্বত আদিয়ে হিমালয়ক বৎস কৰি নিজৰ নিজৰ সানুদেশ ৰূপ অৰ্থাৎ পৰ্বতৰ শৃংগ পৰ্বতৰ ওপৰৰ সমভূমি পাত্ৰত স্বৰ্ণ ৰূপ আদি নানা ধৰণৰ ধাতু দহন কৰিছিল। হে কুৰুবংশজাত বিদুৰ, পৃথু প্ৰভৃতি অন্নভোজীসকলে এইদৰে ভিন ভিন দগ্ধা দহন পাত্ৰ আৰু বৎসা কল্পনা কৰি পৃথিৱীৰ পৰা নানাবিধ অনুৰূপ দুগ্ধ দহন কৰিলে। যিবিলাক ভক্ষণ কৰা যায় সেইবিলাকেই অন্ন। এনেকৈ ছন্দবিদ্যাকো অন্নৰ সাধন বুলি অন্ন নামে গণ্য কৰা হৈছে। তাৰপিছত দুখ প্ৰতিহত বা বিনাশ বৎসল মহাৰাজ পৃথুই সৰ্বকামপ্ৰদা পৃথিৱীক নিজ কন্যা হিচাপে গ্ৰহণ কৰিলে। কৌপুত্ৰ পৃথুই ধনুৰ অগ্ৰভাগেৰে পৰ্বতৰ শৃংগসমূহ চূৰ্ণ বিচূৰ্ণ কৰিলে। তাৰপিছত প্ৰজাসকলৰ জীৱিকা প্ৰদানকাৰী মহাপৰাক্ৰমী পৃথুই সেই ঠাইত তেওঁলোকৰ যথাযোগ্য বাসস্থান নিৰূপণ কৰিলে। সেই ঠাইত হত্যাদি শূন্য জনস্থান বা গ্ৰাম নিৰ্মিত হ'ল। পুৰ অৰ্থাৎ হত্যাদি বিশিষ্ট লোকালয়, পত্তন বা বৃহৎপুৰ, বিবিধ দুৰ্গ বা গড়, গোপজাতিৰ বাসস্থান বা খোজ, গোবিলাকৰ নিবাসস্থান ব্ৰজ প্ৰভৃতি নিৰ্মিত হ'ল। ৰাজাধিৰাজ পৃথুই ইয়াৰ বাহিৰেও সৈন্য শিবিৰ, আকৰ অৰ্থাৎ স্বৰ্ণাদি ধাতুস্থল, কৃষক পল্লী বা ক্ষেত্ৰ, পৰ্বত প্ৰান্তৱৰ্তী গ্ৰাম অৰ্থাৎ খৰ্বত প্ৰতিষ্ঠা কৰিলে। ভগৱান পৃথুৰ আগতে এই ভূমণ্ডলত এই প্ৰকাৰৰ পুৰ গাঁও আদিৰ সন্নিৱেশ নাছিল। মহাৰাজ পৃথুই এইবিলাক সংস্থাপন কৰিলে। ইয়াৰ ফলত প্ৰজাসাধাৰণ নিৰ্ভয়ে নিজ নিজ স্থানত পৰম সুখ শান্তিত বসবাস কৰিব ধৰিলে।
গুৰু দেৱদামোদৰ গাঁওবাসীৰ সুশান্তিৰ কাৰণে পঞ্চায়তী ৰাজৰ দৰে বিহিত ব্যৱস্থা কৰিছিল। গাঁওবাসীৰ মাজত দ্বন্দ্ব হাই কাজিয়া হ'লে বা মিলা মিছাত বিজুতি ঘটিলে সেইবোৰৰ মীমাংসাৰ বাবে গাঁৱৰ বাসিন্দাক মাতি ৰাইজৰ লগত নিয়ম নীতিৰ বিহিত ব্যৱস্থা কৰিছিল আৰু গুৰুজনাই নিজেই মিলা প্ৰীতিৰ সৌধ নিৰ্মাণ কৰি দিছিল। তাৰ ফলত গাঁওবাসীৰ মাজত ঐক্য সম্প্ৰীতিৰ ভাৱ জাগ্ৰত হৈছিল। বেদ আদি শাস্ত্ৰৰ বাণী, ভাগৱত গীতা আদিৰ তত্ত্বৰে গাঁওবাসীক নীতিজ্ঞান ধৰ্ম উপদেশ দি ঈশ্বৰ ভক্ত কৰিবলৈ সক্ষম হৈছিল। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৭৩ ইমানতে সমাপন কৰি ধৰ্মপ্ৰাণ সদৌ তুলি ৰঙালী বিহুৰ প্ৰীতিভৰা আলিংগন বাঁহীৰ সুৰেৰে যাচিলোঁ। অনন্ত কুমাৰ শৰ্মা। ধন্যবাদ।